এটা সময় আমাৰ মাৰ দুৱাৰ খোল খাইছে। অম্বুবাচীৰ 4 দিনৰ যিটো মেলা, এই মেলাৰ অন্তটো পৰিছে, কিন্তু মাৰ যিটো নতুন এটা স্বৰূপ হৈ আহে, এই স্বৰূপৰ মানে দৰ্শন পোৱাটো খুব ডাঙৰ কথা। আৰু এইটো আচলতে আমাৰ অসমবাসীৰ কাৰণে খুব ভাগ্যৰ কথা যে আমি ইমান বেছি ভক্তগণক আমি আচলতে আতিথ্য কৰিব পাৰোঁ। আৰু মাৰ কৃপাত চলি আছে ধুনীয়াকৈ। আৰু মই এটা কথাই ক'ব বিচাৰিম, এই কুমাৰী পূজা হৈছে, কুমাৰীক এদিন নহয়, আমি সদায় কুমাৰীক সন্মান কৰিব লাগে। আৰু দেৱীয়ে সেইটোৱেই বিচাৰিছে, দেৱীয়ে এই সমাজখনকো আচলতে এইটোৱেই বুজাব বিচাৰিছে যে তেখেতৰ স্বৰূপটোৱে হৈছে কুমাৰী আৰু কন্যা। আৰু সেইকাৰণে মই ভাবোঁ যে আমি যদি সঁচাকৈ দেৱী ভক্ত হয়, তেনেহ'লে আমি কুমাৰী বা ছোৱালীক আমি আচলতে সন্মান কৰিবলৈ শিকিব লাগিব। আৰু মই বিশেষকৈ আজি মোৰ অন্তৰৰ পৰা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰোঁ। কাৰণ মই যেতিয়া আহিছোঁ, ইমান সুন্দৰ চাফা চিকুণ ৰাতিৰ ভিতৰতে হৈছে। কিছুমান কথা আচলতে আগতে আমি দেখা পোৱা নাছিলোঁ। তেখেতে কিছুমান ব্যৱস্থা ইমান সুন্দৰকৈ কৰিছে। মই ভাবোঁ তেখেতৰ নেতৃত্বত অসমখনে যিটো বিকাশ দেখিছে, মাৰ আশীৰ্বাদত, কাৰণ মাৰ এই যিটো সমষ্টিত মাৰ দৰবাৰখন আছে, সেইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে সমষ্টি। আৰু মই ভাবোঁ তেখেতে এজন সুসন্তান হিচাপে, মাৰ ভক্ত হিচাপে বহুত আশীৰ্বাদ পাইছে। আৰু অসমবাসীও আৰু যিমান ভক্তগণ বাহিৰৰ পৰা আহিছে, চবেই যাতে তেখেতক আশীৰ্বাদ দিয়ে, তাৰে কামনা কৰিছোঁ। ডাঙৰকৈ মাহৰ আশীৰ্বাদ যিটো পাইছোঁ, সেইটো বহুত ভাল লাগিল। কাৰণ কালিলৈ আমি বিচাৰি আছিলোঁ কি 251 কন্যাকুমাৰী ক'ৰ পৰা আহিব, তথাপিও মাৰ আশীৰ্বাদ যিটো ইমান আহি গ'ল, একদম মনটো একদম মাৰ এটি হৈ গ'ল। কি কওঁ আৰু বিশেষ আজি আমাৰ কুমাৰী আমাৰ 300কৈ পাৰ হৈছে। মই 251, সেইটোৱে কাৰণে কৈ আছোঁ কি মাৰ আশীৰ্বাদ আমাৰ গুৱাহাটী ৰাইজৰ ওপৰত আছে, লগতে আমাৰ NGO টীমৰ ওপৰত আছে। আৰু মাৰ এইটোৱে আশীৰ্বাদ বিচাৰি আছোঁ কি আমাৰ গোটেই ৰাইজৰ ওপৰত আপুনি আশীৰ্বাদটো বনাই থাকক, লগতে আমাৰ NGO টীমৰ ওপৰত বনাই থাকক। আজি আমাৰ লাষ্ট দিন, যিহেতু আজি 26 তাৰিখ, মাৰ গেট খুলিছে। লগতে আমাৰ কুমাৰী কন্যা এতিয়া পূজা চলি আছে। ইয়াৰ পিছত ডাঙৰকৈ এটা হাৱন হ'ব। হাৱন হোৱাৰ পিছতো আমাৰ ৰাতি 10টালৈ চলিব। কাৰণ আপোনালোকে জানি আছে কি বাহিৰ ৰাজ্যৰ পৰা যিটো মানুহ ভক্তবিলাক আহিছে, গোটেই এতিয়া লাইনত আছে। দৰ্শন কৰি যে নামিব, তাৰ কাৰণে মই একদিন এক্সট্ৰা লওঁ। কাৰণ আপোনালোকে গোটেই জানি আছে যে কালিয়ে গোটেই ভাণ্ডাৰটো বন্ধ হৈছে। আজি একদিন এক্সট্ৰা, সেইটোৱে কাৰণে আমি চলাই থাকোঁ। আমাৰ 19 বছৰ হৈ গ'ল। প্ৰথম পৰা আমি কুমাৰী আয়োজন কৰি আছিলোঁ। সেইটো টাইমত 9টা কুমাৰী পূজা কৰিছিলোঁ। তাৰপিছত 11টা হ'ল, তাৰপিছত 21টা হ'ল, তাৰপিছত 125 হ'ল। এনেকৈ বঢ়ি আজি আমাৰ 300 পৰা হৈছে।